হে গাইছ স্বাগতম নতুন এটা ভিডিঅ'লৈ। আজি বনাম মানে এখন চিলা, আৰু আজি মানে চিলাখনৰ সম্পূৰ্ণ ৰূপটো বেলেগ হ'ব। ইগলৰ টাইপত চিলা বনাম, গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চিলা বনাবলৈ কি কি লাগিব চাই লওক। এনেকুৱা নিউজ পেপাৰ লাগিব, বাতৰি কাকত, এইফালে লাখুটি। এইবোৰ মানে চুচুতে বহুত টাইম লাগিলে। চুচু আকৌ ভাগে, আকৌ চুচু আকৌ ভাগে, একদম পাতলা পাতলা মিহি মিহিকৈ চুচি ল'ব এনেকৈ ধুনীয়া ধুনীয়া কাৰণে। আৰু এইফালে স্কেল আছে, কেঁচি আছে, কলম আছে। কলমটো এইটো কাৰণে আছে, বস্তুটো দাগ দিব লাগিব ন, চাই থাকক না। এইফালে আঠা আছে, গুলি আছে, এইকেইটা বস্তুৱে লাগিব আৰু কোন লাগে। এতিয়া চিলা বনোৱা আৰম্ভ কৰোঁ। ইগলৰ ষ্টাইলত চিলা বনাবলৈ আমাক মানে বহুত বেছি বাতৰি কাকত নালাগে, এনেকুৱা এখন হ'লেই হৈ যাব। এখন এনেকৈ লৈ লওঁ। এতিয়া ইয়াত কলমটোৱে দাগ দি ল'ব লাগিব, তেতিয়াহে ইগল টাইপত বনিব। এনেই যধে মধে যেনি তেনি কাটি দিলে নহ'ব ন, কলমে আঁকি লওঁ মানে বস্তুটো। কলমে এইফালে চিন দি ল'লোঁ, চাই লওক। এনেকৈ কৈ এনেকৈ আহি এইডোখৰ ৰখিছে, আকৌ এইফালৰ পৰা ওপৰলৈ গৈছে, আকৌ এইফালে এনেকৈ কৈ এনেকৈ কাটিং মাৰি এইডোখৰত শেষ হৈছেহি। এই বস্তুটো মানে সমানকৈ কাটিব লাগিব, এই লাষ্টৰডোখৰ। এতিয়া কাটি লওঁ। মোৰ হাতত কেঁচি এইখনেই আছে, আৰু ইয়াতকৈ মানে ডাঙৰ কেঁচি আছে, এইখন অলপ গেধা হৈ গ'ল, সেইকাৰণে এইখনেই কাটোঁ। কাটনটো দি লওঁ, মজা আছেনে। এইফালে কাটি ৰেডি হৈ গ'ল। এতিয়া এখন মেলি দিছোঁ, চাই লওক কেনেকুৱা লাগিছে। ৱাও, মজা পূৰা মানে ইগলৰ টাইপত ফিনিচিংটো আহি পৰিছেহি। ইগল বনাই হৈ গ'ল। এতিয়া মানে এয়া পাখিত আৰু নেজত ডিজাইনটো দিব লাগিব। এইফালে চাই লওক, মজা হৈছে। এতিয়া ডিজাইনটো দি লওঁ, ইয়াত এনেকৈ কৰি ল'ব লাগিব। তাৰপিছত ইয়াত কাটিংটো দি দিব লাগিব। এতিয়া কাটিংটো দি লওঁ। কাটিং কৰিবলৈ একদম সহজ আৰু এনেকৈ কৰি আকৌ এনেকৈ চিধাকৈ কাটি দিয়ক। নেক্সট কাটি দিলোঁ। এতিয়া মানে ডিজাইনটো কেনেকুৱা লাগিছে চাওক। এতিয়া পাখি কাটিবলৈ আছেই, আকৌ এতিয়া নেক্সটডালহে কাটিছোঁ, মজা লাগিছে। এতিয়া পাখিটো কাটি দিওঁ। এনেকুৱা ষ্টাইলতে আকৌ ইয়াত মানে কাটিব লাগিব। নেকাটিলেও হৈ যায়, এনেই কাটি দিছোঁ আৰু তেতিয়া ডিজাইন এটা পৰিব। নেক্সট কাটি দিলোঁ, পাখি কাটি দিলোঁ। এতিয়া মানে কেনেকুৱা লাগিছে চাই লওক, পূৰা মজা লাগিছে। এইফালে বহুত মানে সৰু সৰু লাখুটি কাটি থৈ দিয়া আছে, মজা আছে, চুজি থৈ দিয়া আছে। এইবোৰ এতিয়া মানে আমাৰ কাম খাটিব। এইফালে চাই লওক, এইডাল এতিয়া মাজে মাজে এনেকৈ লগাই দিম। ইয়াত এতিয়া আঠা লগাই দিওঁ। এইবোৰ হৈছে কাগজ, এনেকৈ এনেকৈ ইয়াত লগাই দিব লাগিব আঠাটো। এতিয়া ইয়াত এইবোৰ লগাই দিওঁ। এইটো আঠাই প্ৰথমতে লগাইছোঁ, এইটো শেষ হ'লে মানেহে নেক্সট ইটো আঠা ল'ম মানে। এইফালে এডাল ইয়াত দি লওঁ। এতিয়া এনেকৈ লাখুটিডাল মাজে মাজে দি ল'লোঁ। এতিয়া ইয়াত আঠাটো লগাই দিওঁ। ৱাও, এই আঠাটো মানে ভাল ধৰণে লগাব লাগিব, ফিনিচিংটো মজা চেনে দিব লাগিব, নহ'বা আকৌ নুৰিবই। আৰু আজিলৈকে মই মানে ইগলৰ চিলা ওৱাই পোৱা নাই, ওৱে নে নোৱে মই ক'ব নোৱাৰোঁ। বনাইছোঁহে ফাৰ্ষ্ট টাইম। নুৰিলেও যদি তালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিয়ক। ছাবস্ক্ৰাইবটো ভেৰি ইম্পৰ্টেণ্ট। চালো ইয়াতো লগাই লৈছোঁ আঠা, মজা আছেনে। এইডোখৰ লগাই দিম মাজত, এনেকৈ লাষ্টত লগাই দিলে হৈ যাব আৰু। টেপো লগাব পাৰে, মই মানে কাগজৰ লগাইছোঁ। টেপ যিহেতু আমাৰ নাই ইমান, আৰু সৰু সুৰা টেপ মানে লগালে নহ'ব, অকণমান ভাল টেপ লগাব লাগিব ন, পূৰা টাইট চেট লাগ খোৱাব। এইফালে লগাই দিওঁ। মাজত মানে লাখুটি লগাই হৈ গ'ল, চাই লওক। এতিয়া ইয়াত ধেনুটো লগাই দিব লাগিব। এইফালে এডাল লগাম, এডাল একদম পাতলা মাতলাকৈ কাটি থৈ দিয়া আছে, তাত এনেকৈ কৰি ধেনু লিখাকৈ ভি খুৱাই লগাই দিওঁ। মানে এনেকৈ লগাব লাগিব, এইটো ছিষ্টেমত।
এইফালে ধেনুও বনাই দিলোঁ এই ধেনুখন এতিয়া ইয়াত লগাই লওঁ মজা আছেনে হালকা হালকা বতাহো দিছে আকৌ এতিয়া যেতিয়া চিলাই বনাই কমপ্লিট হৈ যাব নহয় তেতিয়া আকৌ বতাহে নিদিব এনেকুৱা হয় মানে মোৰ লগত আঠাটো লগাই লওঁ চবতে ধেনুখন মানে মিলাওঁতে বহুত টাইম লাগে যেনেকৈ তেনেকৈ লগাব নোৱাৰে ন ইয়াত আঠাটো লগাই দিওঁ এইটো চাইডে লগাই দিওঁ ইগলত মানে ধেনুকাৰ লগাই ৰেডি এইফালে চাই লওক আমাৰ চিলা ৰেডি হ'লেই আৰু অলপমান কাম বাকী আছে এইফালে এইডাল ইয়াত এনেকৈ লগাই দিব লাগিব আৰু এইফালে এইডাল ইয়াত এনেকৈ লগাই দিব লাগিব তাৰপিছত আমাৰ চিলা সম্পূৰ্ণৰূপে ৰেডি হৈ যাব এইফালে ইয়াত ৰছী বান্ধি ওৱাব পাৰিম আৰু এতিয়া এইডাল লগাই লওঁ ফাইনেলি আমাৰ মানে চিলা বনাই কমপ্লিট হৈ গ'ল ইগলৰ ষ্টাইলত সেইখন চাই লওক এতিয়া ইয়াত টেষ্টিং কৰাহে বাকী আৰু মজা এতিয়া মানে উকে আছে ৰছী লগাই দিলে উৰিব লাগে মোৰ হিচাপত কি হয় দেখা যায় আৰু এইখনেই চিলাখন ইগলৰ ষ্টাইলত কেনেকুৱা হৈছে তলত কমেণ্ট কৰক চিলাত মানে এনেকৈ ৰছী এডালো বান্ধি ল'লোঁ এইটো চাইডে চাওক এই চাইডে ফুটাব আৰু এই চাইডে মানে ফুটাব আৰু ৰছীডাল পিছফালে উলিয়াব এতিয়া গুলিটো বান্ধি লওঁ তাৰপিছত চিলা ওৱাংগে সেইফালে এইটো গুলি আৰু গুলিটো মানে মজা বহুত টান হয় আৰু টান গুলি হ'লেই ভাল নহ'বা ছিগি গ'লে চব ফাই হৈ থাকিব এতিয়া এইটো বান্ধি লওঁ ইয়াত এতিয়া হৈছে মানে টেষ্টিঙৰ সময় শুৱে নে নোৱাৰে নুইলে মানে মোৰ ঘৰৰ প্লেনটো হেৰি হৈ যাব বেয়া হৈছে খাটা ন জেগাতে ঘূৰিছে নহয় ফাটি থাকিবলৈ খেয়াল লাগিছে মানে মই মানে জেগাতে আছোঁ বতাহো হালকা হালকা দি আছে বোলে চাই লওক চিলা জেগাতে মানে ঘূৰি ফুৰি দেখিছেনে এইফালৰ পৰা এইফালে আহে এনেকৈ অলপ যাওঁচোন কি হয় এনেকুৱা চিলাবোৰ মানে পূৰা কাটিং মাৰে দেখিছেনে মইতো অলপ দৌৰি দিওঁ নহয় পূৰা ঘূৰিব আকৌ জেগাতে প্লেনৰ লিখাকৈ একদম এতিয়া বতাহ দিছে দেই মজা দিছে উৰিব লাগে মোৰ হিচাপত এবাৰ উৰিলে উৰিব আৰু মানে এখন চিলা এপাহ যদি অলপমান আঁতৰলৈ যায় নহয় পূৰা গুচি যাব ধাই ধৰি হাত চাত বিষাই গৈছেগৈ গৈছে মানে চিলাখন বনাই আপোনালোকে ৰকেটৰ মজাটো ল'ব পাৰে ৰকেট বনালে মানে যেনেকুৱা হয় নহয় এনেকৈ গৈ পেলাই পৰেগৈ ন ফুল মজাটো পাব এইখনত এনেকৈ ওপৰেদি এনেকৈ বহুত ওপৰলৈ এনেকৈ উৰি যায় আকৌ এনেকৈ খচকৈ একদম তলত সোমাই যায়হি এনেকৈ কৰি খালি এইটো বতাহটো দিব লাগিব আকৌ দেখিছেনে মজা লাগিছে কিবা এটা ভাল লাগিছে এইবোৰ চাওক এতিয়া বহুত ওপৰলৈ গৈছিলে
ফুল মানে মজাটো ল'ব পাৰে ৰকেটত হৈয়া চাওঁ খাটাৰনাক কেনে গ'ল কাটিং কেনেকুৱা দিব চাব দেই খাটাৰনাক পুৰা জেগাতে ঘূৰি থাকে কিবা এটা মজা লাগিছে মানে পুৰা গালৈকে আহি যায় ঘপককেনে আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই টাটা